Dear student, welcome to my YouTube channel. আজি এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিব বিচাৰিছো। মই মেট্ৰিক পৰীক্ষাত 88% পাইছিলো আৰু এটা সাবজেক্টত 100ৰ ভিতৰত 100 পাইছিলো আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত মোৰ পাৰ্চেন্ট আহিছে 93। মই কেনেকৈ মেট্ৰিক পৰীক্ষাত 88% পাইছিলো আৰু এটা সাবজেক্টত কেনেকৈ 100ৰ ভিতৰত 100 পাইছো সবিশেষ তোমালোকে এইটো ভিডিঅ জৰিয়তে জানিব পাৰিবা। তোমালোকে যদি মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাত 80%, 90%, 95% পাব বিচৰা সম্পূৰ্ণ ভিডিঅটো চাবা। কাৰণ মই আজি আলোচনা কৰিম মই কেনেকৈ পঢ়িছিলো, মোৰ ষ্টাডি আৱাৰটো কেনেকুৱা আছিল আৰু তোমালোকে কেনেকৈ পঢ়িলে মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত 90%, 80%, 95% পাবা। মই কি কিতাপ পঢ়িছিলো, কোনটো কিতাপৰ পৰা মেট্ৰিক পৰীক্ষাত বেছি প্ৰশ্ন কমন পৰে সেই বিষয়ে তোমালোকে জানিব পাৰিবা আৰু তোমালোকে কেনেকৈ পঢ়িলে এই বছৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাত 80%, 90%, 95% পাবলৈ সক্ষম হবা সেই বিষয়ে তোমালোকে জানিব পাৰিবা। প্ৰথমতে আলোচনা কৰিব বিচাৰিছো যে মই মেট্ৰিক পৰীক্ষাৰ আগত কেনেকৈ পঢ়িছিলো, মোৰ ষ্টাডি আৱাৰটো কেনেকুৱা আছিল। দ্বিতীয়তে আলোচনা কৰিম যে মই কি কিতাপ ফলো কৰিছিলো, কোনটো কিতাপৰ পৰা মেট্ৰিক পৰীক্ষাত বেছি প্ৰশ্ন কমন পৰে সেই বিষয়ে আলোচনা কৰিম আৰু তৃতীয়তে আলোচনা কৰিম যে তোমালোকে কেনেকৈ পঢ়িলে এই বছৰ মেট্ৰিক পৰীক্ষাত 80%, 90%, 95% পাবলৈ সক্ষম হবা। প্ৰথমতে কৈছো যে মই ক্লাস 10ত থাকতে গোটেই বছৰ পঢ়া নাছিলো, অলপকৈ গোটেই বছৰ পঢ়িছিলো, কিন্তু প্ৰি ফাইনাল এক্সামৰ পিছত প্ৰতিখন কিতাপ দুবাৰকৈ ৰিভাইজ কৰিছিলো আৰু মেট্ৰিক পৰীক্ষাৰ আগদিনা এবাৰ ৰিভাইজ কৰিছিলো। সৰ্বমুঠ 3 বাৰ ৰিভাইজ কৰি মই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলো। সেই কাৰণে সাগে মই মেট্ৰিক পৰীক্ষাত 88% পাবলৈ সক্ষম হৈছিলো। তোমালোকেও বহুত ৰিভাইজ কৰিবা। মোৰ ষ্টাডি আৱাৰটো কেনেকুৱা আছিল, সন্ধিয়াৰ পৰা ৰাতি 10টা লৈকে পঢ়িছিলো। তাৰ পিছত ৰাতিপুৱা মাকে 3টা নাইবা 4টা 5টা বজাত উঠাই দিছিল, তেতিয়া মই আকৌ পঢ়িবলৈ বহিছিলো। মোৰ পঢ়া টেবুলৰ চাৰিওফালে আঠুৱা লগোৱা আছিল। কেতিয়াবা ৰাতি মই চেয়াৰত টোপনি মাৰিছিলো, যাৰ কাৰণে মাকে পঢ়া টেবুলৰ চাৰিওফালে আঠুৱা লগাই দিছিল আৰু তাতেই মই পঢ়িছিলো। মোৰ পঢ়া টেবুলৰ চাৰিওফালে পঢ়া লিখা আছিল, যেনেকৈ গণিতৰ কিছুমান সূত্ৰ মনত নাথাকে সেইবোৰ মই পঢ়া টেবুলৰ চাৰিওফালে লিখি থৈছিলো আৰু গ্ৰামাৰৰ কিছুমান শব্দ যেনেকৈ গেট ৰিড অফ, সিনিয়ৰ টু, এনেকুৱা কিছুমান টান শব্দ আছে সেইবোৰ পঢ়া টেবুলৰ চাৰিওফালে লিখি ওলমি থৈছিলো। যেতিয়াই মই পঢ়া টেবুলত গৈছিলো সেইবোৰ মোৰ চকুত পৰিছিল আৰু ইজিলি সেইবোৰ মনত পেলাব পাৰিছো আৰু সেইবোৰ ইজিলি মোৰ মুখস্থ আছিল। এনেকৈ তোমালোকে পঢ়া টেবুলৰ চাৰিওফালে যিবোৰ শব্দ টান, যিবোৰ বাক্য টান, যিবোৰ মনত নাথাকে সেইবোৰ তোমালোকে লিখি লবা। তোমালোকেও মেট্ৰিক পৰীক্ষাত 80%, 90%, 95% পাবলৈ সক্ষম হবা। ৰাতিপুৱা মই ব্ৰেকফাষ্ট কৰি আকৌ পঢ়িবলৈ বহিছো। ৰাতিপুৱাৰ পৰা আকৌ 10টা লৈকে পঢ়িছো। 10টাৰ পিছত মই গা ধুবলৈ গৈছো। সাধাৰণতে লৰা মানুহৰ ক্ষেত্ৰত গা ধুবলৈ 10 মিনিট সময় লাগে, কিন্তু মোৰ বাবে প্ৰায় 1 ঘণ্টা সময় লাগিছিল। কিয় 1 ঘণ্টা সময় লাগিছিল? মই গোটেই ৰাতি কি পঢ়িলো, ৰাতিপুৱা কি পঢ়িলো, গা ধোৱাৰ সময়ত সেইখিনি মই ৰিকল কৰিছো, সেইখিনি মই ৰিভাইজ কৰিছো। গা ধোৱাৰ সময়ত মই লাহে গা ধুইছো আৰু কি পঢ়িছো সেইবোৰ মই ৰিভাইজ কৰিছো। তোমালোকে যদি এনেকৈ ৰিভাইজ কৰা নহয় তোমালোকেও মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাত বহুত মাৰ্ক পাবা। গা ধোৱাৰ সময়ত যিবোৰ শব্দ, যিবোৰ সেন্টেন্স মই মনত পেলাব নোৱাৰিছিলো সেইবোৰ গা ধোৱা শেষ কৰি মই আকৌ চাইছো যে কোনটো মই মনত পেলাব পৰা নাই, কোনটো মোৰ মাইণ্ডৰ পৰা আঁতৰি গৈছে সেইবোৰ পঢ়িছিলো। তেনেকৈ যদি তোমালোকে পঢ়া তোমালোকে মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাত 80%ৰ ওপৰত পাবলৈ সক্ষম হবা। সাধাৰণতে লেট্ৰিনত গলে কিমান 5 মিনিট, 2 মিনিট, 3 মিনিট সময় লাগিব, কিন্তু মোৰ বাবে আধা ঘণ্টা সময় লাগিছিল। কিয়? মই সেইবোৰ ৰিকল কৰিছো, সেইবোৰ মনত পেলাইছো। মই গোটেই দিন পঢ়া নাছিলো,
যিখিনি পঢ়িছোঁ তাতকৈ বেছি মই ৰিভাইজ কৰিবলৈ চেষ্টা কৰিছোঁ কেনেকৈ ৰিভাইজ কৰিব লাগে এই বিষয়ে মই অলৰেডি এটা ভিডিও বনাইছোঁ এটা ৰিভাইজ কৰা সূত্ৰ আছে সেই সূত্ৰ মতে যদি তোমালোকে ৰিভাইজ কৰা ইজিলি তোমাৰ পৰা মনত থাকিব আৰু সেই বিষয়ে মই এটা ভিডিও বনাইছোঁ সেই ভিডিওৰ লিংক এইটো ভিডিও ডেসক্ৰিপচনত দিয়া আছে তোমালোকে চাই লবা এনেকৈ মেট্ৰিক পৰীক্ষাৰ প্ৰি ফাইনেল এক্সামৰ পিছত মই পঢ়িছিলোঁ আৰু এক্সামৰ আগদিনা গোটেই কিতাপখন এবাৰ ৰিভাইজ কৰি সৰ্বমুঠ 3 বাৰ প্ৰতিখন কিতাপ ৰিভাইজ কৰি মই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু মেট্ৰিক পৰীক্ষাত বহাৰ পিছত মই দেখিলোঁ যে প্ৰতিখন প্ৰশ্ন দেখোন কমন তেনেকৈ যদি তোমালোকে পঢ়া মেট্ৰিক পৰীক্ষাত মই গ্যাৰান্টি দি কৈছোঁ যে তোমালোকে 100 মাৰ্কৰ এনসাৰ কৰি থৈ আহিব পাৰিবা মই থুলমূলকৈ আলোচনা কৰিছোঁ বহলকৈ আছে ইমান নকওঁ ভিডিওটো ডাঙৰ হৈ যাব এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে মই কি কিতাপ ফলো কৰিছিলোঁ কি কিতাপ পঢ়িছিলোঁ যাৰ পৰা মেট্ৰিক পৰীক্ষাত বেছি প্ৰশ্ন কমন পৰে ইংৰাজীৰ গ্ৰামাৰৰ ক্ষেত্ৰত মই এইখন কিতাপ পঢ়িছিলোঁ এইখন হৈছে এনসাৰ বেংক ইন ইংলিছ গ্ৰামাৰ এণ্ড কম্পোজিশন মই এইখন কিতাপ পঢ়িছিলোঁ কিছু সংখ্যক শিক্ষাৰ্থীয়ে ইংৰাজী গ্ৰামাৰৰ টিউশন ল'ব নালাগে তোমালোকে যদি এইখন কিতাপ পঢ়া মই গ্যাৰান্টি দি কৈছোঁ মেট্ৰিক পৰীক্ষাত 100 মাৰ্কৰ গ্ৰামাৰ এনসাৰ কৰি থৈ আহিব পাৰিবা মই কেৱল মাত্ৰ মেট্ৰিক পৰীক্ষাৰ বাবে এইখন কিতাপ পঢ়িছিলোঁ আৰু প্ৰতিখন এনসাৰ কৰি থৈ আহিব পাৰিছোঁ ইয়াৰ পৰা প্ৰতিখন প্ৰশ্ন আহিছিল প্ৰতিটো প্ৰশ্ন আহিছিল ইয়াৰ পৰা ইয়াতে তোমাৰ প্ৰিপজিশন আছে গ্ৰামাৰ সেকশন যিমানবোৰ আছে তাৰ পিছত এছে আছে একেবাৰে ইজি ভাষাত আছে তোমালোকে ইজিলি মুখস্থ কৰিব পাৰিবা তোমালোকে যদি এতিয়ালৈকে এই কিতাপখন লোৱা নাই তোমালোকে অতি শীঘ্ৰে লৈ লোৱা ইয়াৰ পৰা কিন্তু মেট্ৰিক পৰীক্ষাৰ গ্ৰামাৰ সেকশনত বহুত প্ৰশ্ন কমন পৰিব মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিন আছিল ইংৰাজী আৰু সেই দিনা মই বহুত ভয় খাইছিলোঁ যাৰ কাৰণে ইংৰাজী পৰীক্ষাটো মোৰ বহুত বেয়া হৈছে আৰু ইংৰাজীত 85 মাৰ্ক পাইছিলোঁ তাৰ পিছত বিজ্ঞান সমাজ বিজ্ঞান আৰু বেলেগ সাবজেক্টৰ বাবে মই বিশেষকৈ মেইন বুকটো পঢ়িছিলোঁ আৰু ইয়াৰ লগত কিছুমান ৰেফাৰেন্স বুক মই পঢ়িছিলোঁ আৰু বিশেষকৈ যেটো মেইন বুক আছিল বিজ্ঞানৰ সমাজ বিজ্ঞানৰ যেটো মেইন বুক আছিল হেইবোৰ মই পঢ়িছিলোঁ আৰু এই বছৰ মেট্ৰিক পৰীক্ষা একেবাৰে ইজি হ'ব কাৰণটো হৈছে এই বছৰ তোমালোকৰ পৰীক্ষা OMR শীটত হ'ব এই বছৰ 45 মাৰ্কৰ প্ৰশ্ন হ'ব OMR শীটত আৰু OMR শীটত হিমান টান প্ৰশ্ন নাহে সাগে আৰু তোমালোকে বহুত টাইম পাবা এই বছৰ মেট্ৰিক পৰীক্ষা তোমালোকে বহুত টাইম পাবা চিন্তা কৰিব নালাগে তোমালোকে কেৱল মাত্ৰ এতিয়া পঢ়িব লাগে এতিয়া তোমালোকৰ হাতত সময় নাই একেবাৰে মেট্ৰিক পৰীক্ষা ওচৰ চাপিছে ফেব্ৰুৱাৰী তোমালোকৰ পৰীক্ষা হ'ব এতিয়া তোমালোকে কিতাপখন পঢ়িবা কেনেকৈ মোৰ প্ৰশ্নবোৰ কমন পৰিছিল মই বিশেষকৈ প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্নবোৰ ফলো কৰিছিলোঁ তোমালোকে চাবা যে প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্নৰ পৰা কিন্তু পৰীক্ষাত বেছি প্ৰশ্ন কমন পৰে কিতাপত কিছুমান প্ৰশ্ন আছে বহুত কমন সাধাৰণতে হেইবোৰ পৰীক্ষাত বাৰে আহি থাকে যদি তোমালোকে প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্নবোৰ সলভ কৰা তোমালোকে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত 90% পাবলৈ সক্ষম হ'বা কেৱল মাত্ৰ যদি তোমালোকে প্ৰিভিয়াস ইয়াৰ তাৰ পিছত প্ৰি ফাইনেল এক্সামৰ প্ৰশ্নবোৰ সলভ কৰা ইতিমধ্যে গোটেই কেইখন ডিস্ট্ৰিক্টৰ মই কিছুমান প্ৰি ফাইনেল এক্সামৰ প্ৰশ্ন কাকত দি আছো তোমালোকে হেইবোৰ সলভ কৰিবা লগতে প্ৰি ফাইনেল এক্সামৰ প্ৰশ্ন কাকতবোৰ সলভ কৰিবা প্ৰথমতে তোমালোকে প্ৰি ফাইনেল এক্সামৰ প্ৰশ্ন কাকত সলভ কৰিবা তাৰ পিছত প্ৰি টেষ্ট এক্সামৰ প্ৰশ্ন কাকতবোৰ সলভ কৰিবা তাৰ পিছত তোমালোকে যিবোৰ এক্সট্ৰা আছে যিবোৰ সাধাৰণতে পৰীক্ষাত নাহে হেইবোৰ পঢ়িবলৈ চেষ্টা কৰিবা এনেকৈ যদি তোমালোকে পঢ়া-শুনা কৰা নিশ্চয় তোমাৰ পৰীক্ষা ভাল হ'ব মই থুলমূলকৈ আলোচনা কৰিছোঁ ক'বলৈ গ'লে বহুত এইখিনি তোমালোকে যদি মানি লোৱা তোমালোকে গ্যাৰান্টি দি কৈছোঁ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত 90% 80% 85% পাবলৈ সক্ষম হ'বা